আমার দাবি মানিবই লাগিব সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে জিঅ'টেক কৰিবই লাগিব অৰুণোদয় লাগিবই CRC কিদৰে চলিছে পঞ্চায়ত কিয় আজি এনেদৰে স্থানীয় ৰাইজ ওলাই আহিবলগীয়া হ'ল আচলতে পোনপ্ৰথমে মোৰ সহযোগী ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব আচলতে যি পূজে পূব নন্দলালপুৰ এই পূব নন্দলালপুৰত আজি এনেদৰে কিন্তু স্থানীয় ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে কিয়নো পূজে যি পূব নন্দলালপুৰত আচলতে কিন্তু চৰকাৰী আঁচনিৰ নামত চলিছে দুৰ্নীতি যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে ক'ব লাগিব আচলতে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীলতাৰ কথা কয় দুৰ্নীতিৰ বিৰুদ্ধে তেনে সময়ত কিন্তু পূজাত দেখা গৈছে এনেদৰে যি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে একাংশ ৰাইজে তেখেতসকলৰ সৈতে কিছু কথা পাতিম পোনপ্ৰথমে কি ক'ব দেখা গৈছে আজি আপোনালোকে ওলাই অহা পৰিলক্ষিত স্যাৰ আমাৰ ইয়াতে CRC স্যাৰ আহিছিলে তাৰপিছত কৈ আছে কি এই দুখীয়া মানুহৰ ঘৰবিলাক এটাও দিয়া নাই ইয়াত বোলে দুখীয়া মানুহ নাই কৈখিনি সিহঁতে ইয়া আমাৰ চাবে এটা কৰা নাই বুজিছে না তাৰপিছত কৈছে আমাৰ গাঁৱৰ এইবিলাক দুখীয়া মানুহ আছে কিবা আমাৰ ইয়াত মানুহ নাই নেকি কৈছে কাউৰী বস্তি বুলি আমাৰ কোনো ডকুমেণ্টত আপুনি চাই লওক এইখন ডকুমেণ্ট আছে ভোটাৰ ID আছে মোৰ চাই লওক এইবিলাকত কাউৰী বস্তি লেখা আছে নেকি এজন GRCয়ে যে কাউৰী বস্তি বুলি কেনেকৈ কৈছে এই কাৰণত আমাৰ এই কিবা CRC যে বাইদেউ আমাৰ ইয়াত ক্ষমা চাব লাগিব কাউৰী বস্তি বুলি ইমান আমাৰ মানুহবিলাকৰ অপমান কৰিছে আৰু জিঅ'টেকটো কৰিব লাগিব কিয় কৰা নাই আমাৰ এইটো বস্তি এটাও কৰা নাই দুখীয়া মানুহ ইমান মানুহ বুঢ়া 60-70 বছৰ হৈ গ'ল এইবিলাক মানুহ এটাও পোৱা নাই ক'ত কৰিলে ইমান জিআৰচিয়ে আমাৰ এইবিলাক সাৰ্ভে কৰিছে যে এইটো আমি কৰিব লাগিব যেতিয়া এতিয়া দেখা গৈছে যে কালি পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অহা 7 মেত দি পঞ্চায়ত নিৰ্বাচন হ'ব তাৰ পূৰ্বে দেখা গৈছে আপোনালোক এনেদৰে ওলাই আহিছে প্ৰতিবাদৰ বাবে তাৰ কাৰণটো কি কাৰণটো হ'ল আমাৰ স্বচ্ছ আৰু নিকাভাৱে জিঅ'টেক হোৱা নাই হেমন্ত ছাৰে কৈছে GRC পঠাইছে আমাৰ ইয়াত যোনে উপযুক্ত পাব লাগিব সেইটো বস্তুটো তদন্ত কৰিবলৈ GRC ছাৰ পঠাইছে বাইদেউক পঠাইছে আহি কিনি কৈছে ইয়াত কাউৰী বস্তি ইয়াতে জিঅ'টেক নকৰো তেতিয়াহ'লে আমাৰ এইবিলাক ডকুমেণ্টত কি কাউৰী বস্তি আছে নি এইটো হেমন্ত ছাৰে উপযুক্ত GRCৰ ওপৰত তদন্ত কৰিব লাগিব কি ক'ব মোৰ এটাই কথা আৰু মোৰ এটাই দাবী আমাৰ গাঁওখনত ইহঁতে আমাক অতি সহজ সৰল বুলি ভাবি লৈছে আৰু সহজ সৰল ভাবি আমাক এনেকুৱা মানে ৰামঠগন দি আছে যাৰ কোনো হিচাপ নাই যি সময়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জিঅ'টেকৰ নামত 1 টকাও ল'ব নালাগে স্বচ্ছ আৰু নিকাভাৱে জিঅ'টেকটো হ'ব লাগে কিন্তু ইহঁতে স্বচ্ছ আৰু নিকাভাৱে জিঅ'টেক কৰা নাই আমাৰ গাঁৱত আধাতকৈ বেছি মানুহ থাকি গ'ল ইহঁতে জিঅ'টেক কৰা নাই সিহঁতে পৰৱৰ্তী কৈ গৈছে কি তহঁতৰ গাঁৱটো কাউৰী গাঁও আমি নাহো ইয়াত জিঅ'টেক নকৰো ইয়াৰ পিছত আৰু এটা কথা হ'ল আমাৰ যে অৰুণোদয় যিটো ওলাইছিলে এইজন চাওক বুঢ়া মানুহ তেওঁ ল'ৰা নাই এজনো ল'ৰাও নাই ছোৱালী নাই আপুনি কেমেৰাটো ঘূৰাওক নাই তেওঁ পোৱা নাই অৰুণোদয় এইজন আজিৰ পৰা কিমান বছৰ হৈ গ'ল তেওঁৰ এজন ল'ৰাও নাই ছোৱালীও নাই কোনো নাই তথাপি তেওঁ নাপায় অৰুণোদয় সেই চাওক মোৰ মা তেওঁ নাপায় তাৰপিছত এইজন চাওক সকলো মানে অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইকাৰণে মই আপোনালোকৰ মাধ্যমত এইখিনি ক'ব বিচাৰিছো যে আপোনালোকে অতি সোনকালে এইটো তদন্ত কৰক কিয় এই মানুহখিনিয়ে অৰুণোদয়ৰ পৰা বঞ্চিত হ'ল আমি জিঅ'টেকৰ পৰা বঞ্চিত হলো আমাক কিয় কাউৰী বুলি আখ্যা দিলে সেইকাৰণে ইয়াৰ বিষয়ে অলপ তদন্ত কৰি মহোদয়সকলে চাই যাতে অতি সোনকালে এইটোৱে মোৰ দাবী কোন পঞ্চায়তৰ অন্তৰ্গত হৈ গ'ল আমাৰ হৈছে ডিমৰুপাৰ গাঁও পঞ্চায়তৰ পূব নন্দলালপুৰ দলিৰ পাৰ এইটো ডিমৰুপাৰ গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত পূব নন্দলালপুৰ দলিৰ পাৰ হয় ইয়াত বুথ কমিটিৰ প্ৰেচিডেণ্ট হৈছে সঞ্জয় দাস আৰু সভাপতি মিলন দাস ইয়াৰ আগত আমাৰ যিজন ৱাৰ্ড মেম্বাৰ আছিলে তেওঁতো বৰ্তমান চাৰ্জেবল নাই তেওঁ এতিয়া নাই এই দুজনে এইবিলাক কৰিছে আপোনালোকৰ পৰা কিবা জিঅ'টেকৰ নামত কিবা ধন দাবী কৰিছিল নি জিঅ'টেকৰ নামত যিটো ধন দাবী কৰিছে বুলি এনেকুৱাতো মানে প্ৰকাশ্য কোৱা নাই কিন্তু মানে সকলো ঘৰত সিহঁতে যোৱাও নাই প্ৰকাশ্যভাৱে কৈছিল না ঘৰত প্ৰকাশ্যভাৱে কি ক'ব আমার ছেলেও নাই আমার 2 মাইয়া বিয়া দিয়ে একটা মাইয়া নিজের ঘরে আইছে জামাই বালা নাই খাদাই দিলাইছে আর আমার ছেলে নাই আমি বেমারি বেটি চিকিৎসা করতে পারি না আমার বেটাও বুড়া বেমারি বুড়া ও দেখুন আপোনালোকক কি অৰুণোদয় দিয়া নাই না
জিঅ'টেক কৰিছে নি আপোনালোকে? আমিও বেমাৰী চিকিৎসা করতাম পারিয়ান না। মানে চৰকাৰী আঁচনিৰ পৰা আপোনালোকে সম্পূৰ্ণৰূপে বঞ্চিত। হয়, একো পোৱা নাই। কি ক'ব? আমি তো কিচ্ছু পাই না, আমার ফুরুতাও নাই, বেটাইনও নাই, বাই লোকে থাকি আর ও বাইয়েও খাবায়, জিওটা করছে না ইয়া, অৰুণোদয় পায় নে নাপায়? না কিচ্ছু পাই না, একো নাপায়। একো না পায়, কোনো ধৰণৰ চৰকাৰী আঁচনি পোৱা না নাই। কিচ্ছু পাইছে না। এইজনৰ একো একদম ল'ৰা ছোৱালী কোনোৱে নাই উপযুক্ত। সি এতিয়া ডাঙৰ ভাইটিৰ লগত চলি আছে যেনে তেনে, কোনো ঘৰো পোৱা নাই, কোনো বৃদ্ধ ভাতা পোৱা নাই, একো বস্তুৱে পোৱা নাই। সেই বস্তুখিনি যে তদন্ত কৰিব লাগে। জিআৰএছ আহিছে, জিআৰএছে কি কৰিছে, কাউৰী বস্তি কৰি গৈ গৈছে। এইজন মানুহ উপযুক্ত নাই, এইটো ওপৰৰ পৰা ছাৰ আহি কিনি চাই লওক। আমার বেটা তো বেমারি। কি ক'ব? দেখা গৈছে আজি গাঁৱত এনেদৰে ৰাইজ ওলাই আহিছে। সেইটোৱে আমাৰ দাবী। আমাৰ বস্তিত জিঅ'টেক কিয় কৰা নাই আৰু অৰুণোদয় কিয় পোৱা নাই, সেইটোৱে আমালোকৰ দাবী। তদন্ত হ'ব। তদন্ত হ'ব লাগে। এই গাঁওখনত কিমান মানুহ তেনেকুৱা আছে যোনে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে? না হ'লেও 50 মানুহ আছে, 50 ঘৰ মানুহ আছে আঁচনি পোৱা নাই। মানে কোনো ধৰণৰ চৰকাৰী আঁচনি না কোনো ধৰণৰ আঁচনি পোৱা নাই, এনেকুৱা মানুহ পোৱা নাই। হয়, সেয়া আছিল যি পূব নন্দলালপুৰ গাঁৱৰ যি স্থানীয় ৰাইজৰ মন্তব্য। আচলতে কিন্তু তেওঁলোকে আজি যি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বাবে আজি এনেদৰে কিন্তু যি পূব নন্দলালপুৰ গাঁৱৰ ৰাইজ তেওঁলোক কিন্তু ওলাই আহিছে। আনফালে আৰু এটা কথা ক'ব লাগিব, আচলতে তেওঁলোকৰ যি গাঁও, যি পূব নন্দলালপুৰ গাঁও, এই পূব নন্দলালপুৰ গাঁৱক কিন্তু জিআৰএছ গৰাকী জিঅ'টেক কৰিব আহিছিল। এই জিআৰএছ গৰাকীয়ে কিন্তু আচলতে তেওঁলোকক কিন্তু যি কাউৰী বস্তি বুলি আখ্যা দিয়া বাবে আজি এনেদৰে কিন্তু তেওঁলোকে কিন্তু যি আজি ওলাই অহা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকৰ এটাই দাবী, তেওঁলোকে কিন্তু যি জিআৰএছ গৰাকী তেওঁলোকক কাউৰী বুলি আখ্যা দিছিল, এই জিআৰএছ গৰাকীয়ে যাতে তেওঁলোকৰ ওচৰত যাতে অতি শীঘ্ৰে ক্ষমা খোজক, সেয়াই তেওঁলোকৰ আচলতে দাবী উত্থাপন কৰিছে।